প্ৰথমতে ডেম'ক্ৰেটিক অসমত 4 বছৰ সম্পূৰ্ণ হোৱাবলৈ শুভেচ্ছা জনালোঁ আৰু এইটো খুব ধুনীয়া এটা আচলতে আয়োজন কৰিলে কিয়নো আমি দেখিলোঁ এডভান্টেজ আছাম 2.0 হৈ গ'ল হোৱাৰ পিছত চৰ্চাও হ'ল বাতৰি শিৰোনামো দখল কৰিলে কিন্তু সেইখিনি কথা মাইক্ৰ' বা হাইপাৰ লোকেল লেভেলত সাধাৰণ মানুহখিনিৰ মাজত ইমান বৰকৈ আলোচনা হোৱা নাই আৰু আলোচনাখিনি বেছিকৈ কৰিলে আচলতে মূল কথাখিনি বুজি পাব যে এডভান্টেজ আছাম 2.0ৰ মূল উদ্দেশ্যটো কি তাৰ পৰা ল'বলগীয়া কি আছে আজি আমাৰ ভাষণতো সেইখিনিয়ে ৰাখিবলৈ চেষ্টা কৰিলোঁ যে সাধাৰণভাৱে আমি যুৱক যুৱতীসকলে কেনেকৈ কেৱল চাকৰিমুখী নহৈ পালে চাকৰি এটা নিজে ক্ৰিয়েট কৰিব পাৰোঁ স্কিল বেছ চাকৰিৰ ওপৰত দৌৰিব পাৰোঁ আৰু কেনেকৈ আচলতে নিজৰ ওপৰত কাম কৰাটো প্ৰথমতে আমাৰ বেছি প্ৰায়ৰিটি হ'ব লাগে সেইটো কথা কিয়নো আমি দেখা পাই আছোঁ আজিৰ তাৰিখত বিভিন্ন বাহিৰৰ পৰা যিহেতু বিনিয়োগকাৰী আহা বুলি কৈ আছে তেওঁলোকে অসমত বিনিয়োগ ঠিকেই কৰিব কিন্তু আমি তেওঁলোকৰ পৰা কি ল'ব পাৰোঁ সেইখিনি কথা আলোচনা কৰিব লাগে আমি সেনেকুৱাই আলোচনা কৰিব চেষ্টা কৰিলোঁ ভাষণ হিচাপে নাছিল কিন্তু কথাখিনি আলোচনাৰ মাজেদিয়ে গ'ল জুৰি শৰ্মা মেমক বিৰাট মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা আচলতে প্লেটফৰ্ম এটা তেওঁ গঢ় দিলে এয়া আচলতে এইখন মানে ইনষ্টিটিউশ্যনৰ মাজতে আবদ্ধ হ'ব নালাগে মই ভাবোঁ বেছিকৈ আচলতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত যাব লাগে যাতে কথাখিনি আৰু সক্ৰিয়ভাৱে আমি আলোচনা কৰিব পাৰোঁ চাকৰিমুখী হ'ব লাগে বা ব্যৱসায়িক দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বহুতে চাকৰিৰ পিছত দৌৰে বহুতে আপোনাৰ ব্যৱসায়িক দিশত আগবাঢ়ি পিছত সফলতা লাভ কৰা দেখিবলৈ হয় সাধাৰণতে আমি অসমৰ যদি কথা ক'ব যাওঁ অসমৰ সমাজখন কেতিয়াও ব্যৱসায় ফালে নাছিলে আমি সেনেকুৱা সংস্কৃতিত ডাঙৰ হোৱা নাছিলোঁ আমি ইয়াতে দেখা পাওঁ আন সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ ব্যৱসায়ীৰ লগতে জড়িত হৈ পেলাই জন্ম হয় আজিৰ তাৰিখত অসমত আমি সেনেকুৱা এটা সংস্কৃতি বনাব পাৰোঁ যদিহে আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ সেইকাৰণে মই ভাবোঁ কেৱল চাকৰিমুখীটো এটা সময়ত মানে মানুহৰ সেইটো উপায় নাছিল যে মই চাকৰি নকৰিলে মই খাম কেনেকৈ সেইটো কাৰণে সেনেকুৱা আছিল কিন্তু সেই ধাৰণাটো হয়তো আমি সলাব পাৰোঁ কাৰণ অসমত এতিয়া দেখিছোঁ আমি সংস্কৃতি সলনি হৈছে ইক'ছিষ্টেম সলনি হৈছে বিনিয়োগকাৰী আহিছে আমি এতিয়া অলপ বিজনেছ মাইণ্ডেড হ'বলগীয়া হ'ল সেইকাৰণে চাকৰি যদিও কোনোবাই কৰি আছে এটা বিজনেছ লগত থকাটো বেয়া কথা নহয় সেইকাৰণে আমি সেনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ কামবিলাক কৰিলে ভাল আৰু বিশেষকৈ ডেকা ল'ৰা ছোৱালীখিনি আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে এতিয়া বহুত ভোগ থাকে সেই ভোগখিনি থকাৰ সময়তে আচলতে সেই অপৰচুনিটিজ বিচাৰিব লাগে অপৰচুনিটি মোৰ ওচৰত আহিব বুলি ভাবিব নালাগে আনে পাই থকাটোকো কাঢ়ি ল'ব লাগে মই এইটো ভাবোঁ সেইকাৰণে ভাল লাগিল আজি সেইখিনি কথা আলোচনা কৰিলোঁ প্ৰথমতে ডেম'ক্ৰেটিক অসমত 4 বছৰ সম্পূৰ্ণ হোৱাবলৈ শুভেচ্ছা জনালোঁ আৰু এইটো খুব ধুনীয়া এটা আচলতে আয়োজন কৰিলে কিয়নো আমি দেখিলোঁ এডভান্টেজ আছাম 2.0 হৈ গ'ল হোৱাৰ পিছত চৰ্চাও হ'ল বাতৰি শিৰোনামো দখল কৰিলে কিন্তু সেইখিনি কথা মাইক্ৰ' বা হাইপাৰ লোকেল লেভেলত সাধাৰণ মানুহখিনিৰ মাজত ইমান বৰকৈ আলোচনা হোৱা নাই আৰু আলোচনাখিনি বেছিকৈ কৰিলে আচলতে মূল কথাখিনি বুজি পাব যে এডভান্টেজ আছাম 2.0ৰ মূল উদ্দেশ্যটো কি তাৰ পৰা ল'বলগীয়া কি আছে আজি আমাৰ ভাষণতো সেইখিনিয়ে ৰাখিবলৈ চেষ্টা কৰিলোঁ যে সাধাৰণভাৱে আমি যুৱক যুৱতীসকলে কেনেকৈ কেৱল চাকৰিমুখী নহৈ পালে চাকৰি এটা নিজে ক্ৰিয়েট কৰিব পাৰোঁ স্কিল বেছ চাকৰিৰ ওপৰত দৌৰিব পাৰোঁ আৰু কেনেকৈ আচলতে নিজৰ ওপৰত কাম কৰাটো প্ৰথমতে আমাৰ বেছি প্ৰায়ৰিটি হ'ব লাগে সেইটো কথা কিয়নো আমি দেখা পাই আছোঁ আজিৰ তাৰিখত বিভিন্ন বাহিৰৰ পৰা যিহেতু বিনিয়োগকাৰী আহা বুলি কৈ আছে তেওঁলোকে অসমত বিনিয়োগ ঠিকেই কৰিব কিন্তু আমি তেওঁলোকৰ পৰা কি ল'ব পাৰোঁ সেইখিনি কথা আলোচনা কৰিব লাগে আমি সেনেকুৱাই আলোচনা কৰিব চেষ্টা কৰিলোঁ ভাষণ হিচাপে নাছিল কিন্তু কথাখিনি আলোচনাৰ মাজেদিয়ে গ'ল জুৰি শৰ্মা মেমক বিৰাট মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা আচলতে প্লেটফৰ্ম এটা তেওঁ গঢ় দিলে এয়া আচলতে এইখন মানে ইনষ্টিটিউশ্যনৰ মাজতে আবদ্ধ হ'ব নালাগে মই ভাবোঁ বেছিকৈ আচলতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত যাব লাগে যাতে কথাখিনি আৰু সক্ৰিয়ভাৱে আমি আলোচনা কৰিব পাৰোঁ চাকৰিমুখী হ'ব লাগে বা ব্যৱসায়িক দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বহুতে চাকৰিৰ পিছত দৌৰে বহুতে আপোনাৰ ব্যৱসায়িক দিশত আগবাঢ়ি পিছত সফলতা লাভ কৰা দেখিবলৈ হয় সাধাৰণতে আমি অসমৰ যদি কথা ক'ব যাওঁ অসমৰ সমাজখন কেতিয়াও ব্যৱসায় ফালে নাছিলে আমি সেনেকুৱা সংস্কৃতিত ডাঙৰ হোৱা নাছিলোঁ আমি ইয়াতে দেখা পাওঁ আন সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ ব্যৱসায়ীৰ লগতে জড়িত হৈ পেলাই জন্ম হয় আজিৰ তাৰিখত অসমত আমি সেনেকুৱা এটা সংস্কৃতি বনাব পাৰোঁ যদিহে আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ সেইকাৰণে মই ভাবোঁ কেৱল চাকৰিমুখীটো এটা সময়ত মানে মানুহৰ সেইটো উপায় নাছিল যে মই চাকৰি নকৰিলে মই খাম কেনেকৈ সেইটো কাৰণে সেনেকুৱা আছিল কিন্তু সেই ধাৰণাটো হয়তো আমি সলাব পাৰোঁ কাৰণ অসমত এতিয়া দেখিছোঁ আমি সংস্কৃতি সলনি হৈছে ইক'ছিষ্টেম সলনি হৈছে বিনিয়োগকাৰী আহিছে আমি এতিয়া অলপ বিজনেছ মাইণ্ডেড হ'বলগীয়া হ'ল সেইকাৰণে চাকৰি যদিও কোনোবাই কৰি আছে এটা বিজনেছ লগত থকাটো বেয়া কথা নহয় সেইকাৰণে আমি সেনেকুৱা ধৰণৰ মাইণ্ডছেট লৈ কামবিলাক কৰিলে ভাল আৰু বিশেষকৈ ডেকা ল'ৰা ছোৱালীখিনি আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে এতিয়া বহুত ভোগ থাকে সেই ভোগখিনি থকাৰ সময়তে আচলতে সেই অপৰচুনিটিজ বিচাৰিব লাগে অপৰচুনিটি মোৰ ওচৰত আহিব বুলি ভাবিব নালাগে আনে পাই থকাটোকো কাঢ়ি ল'ব লাগে মই এইটো ভাবোঁ সেইকাৰণে ভাল লাগিল আজি সেইখিনি কথা আলোচনা কৰিলোঁ